নমস্কাৰ আকৌ এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আচলতে নকওঁ বুলিয়ে ভাবোঁ কিছুমান কথা দেখি থাকিলে শুনি থাকিলে একদম মানে সহ্য কৰিব নোৱাৰোঁ। সেইকাৰণে কিছুমান কথা কৈ দিওঁ। বেয়া পালেও আপত্তি নাই, ভাল পালেও আপত্তি নাই। আজিকালি মই তেনেকৈয়ে ভাবোঁ। আচলতে ভাল পালেও কোনো কাকো নিদিয়ে, বেয়া পালেও কোনো কাকো নিদিয়ে। এইকেইদিন অকণমান আচলতে ভিডিঅ'বিলাক চাই কিছুমান কথা জানিব পাৰি ইমানেই খং উঠিছে নহয়, আপোনালোকক মানে কি ক'ম, উপায় নাই। তথাপিও কথা কেইটামান কওঁ বুলি আপোনালোকৰ মাজলৈ আহিছোঁ, ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আৰু আপোনালোকে এটা সুন্দৰ মতামত দিব বুলি আশা কৰোঁ। আৰু এনেকুৱা ধৰণৰ কথা, যিখিনি মানে বানপানীত ক্ষতিগ্ৰস্ত হৈছিলে, সেই লোকখিনিক মানে আগে যি 15,000 টকা বা এককালীন সাহাৰ্য দিলে বাৰু, পাবলগীয়া নাপালে আৰু নাপাবলগীয়া পালে, সেইখিনিৰ ওপৰত ভালকৈ তদন্ত কৰিব লাগে চৰকাৰে। জানি শুনি যিকোনো মানুহে দুটা একাউণ্ট মানে একেটা নামতে কেতিয়াও মানে দিব নালাগে। সেইখিনি সময়ত এটা বহুত বেয়া পৰিস্থিতি হৈ আছিলে। সেইকাৰণে কিছুমান মানুহে জানি শুনি সেইটো কাম কৰিব নালাগিছিলে, তেওঁলোকক মই গৰিহণা দিছোঁ। আৰু এটা কথা মই ক'ব বিচাৰিছোঁ, এতিয়া যিখিনি এনকুৱাৰী কৰিছে, যাৰ ঘৰত মানে পানী সোমাইছিলে, বস্তু নষ্ট হৈছিলে, ঠিক তেনেধৰণৰ মানে এই কথাখিনিত বহুত মানুহে নিজৰ যিখিনি বেয়া হৈছিলে বস্তু, সেইখিনি অলৰেডি ভাল কৰিছে। আৰু ময়ে মানে মোৰ ৱাশ্বিং মেচিন বেয়া হৈছিলে, ফ্ৰিজ বেয়া হৈছিলে, মটৰ পাম্প বেয়া হৈছিলে, সেইখিনি অলৰেডি মই ঠিক কৰালোৱে। মানে এতিয়া এনেকুৱা ধৰণৰ হৈছে, যিখিনি মানুহে মানে পইচাটো পোৱা নাই, সেই মানুহখিনি আচলতে পাবলগীয়া মানুহখিনিয়ে পাব লাগে। আৰু নোপোৱাখিনি মানে নামভৰ্তি কৰিব নালাগিছিলে মোৰ মতে দেই। সেইখিনি নিজে জানি বুজি কেতিয়াও ভুল কৰিব নালাগে। আৰু যি কি নহওক, এতিয়া যিখিনি মানুহে পাব লগাখিনি যে ছাৰ্ভে কৰি আছে, সেই ছাৰ্ভে কৰা কাৰণ এতিয়া মানে বৰ্তমান সেই পৰিস্থিতিটো নেদেখে আপোনালোকে। কিছুমানে ফটো ভিডিঅ' কৰি থৈছে বাৰু, সেইখিনি দেখিব। কিন্তু এতিয়া ঘৰে ঘৰে যিখিনি ছাৰ্ভে কৰিবলৈ যাব, সেই দিনটোত যিখিনি পৰিস্থিতি মানে ইমান বেয়া ভয়ানক হৈছিলে, আপোনালোকে সেইখিনি কেতিয়াও এতিয়া নেদেখে। সেইকাৰণে যিখিনি গাঁও প্ৰধান হওক বা ৱাৰ্ড মেম্বাৰ হওক, সেইখিনি ৱাৰ্ডত থকা মানে দায়িত্বত থকা, তেওঁলোকেতো গম পায় ক'ত পানীত ডুব গৈ আছিলে, কাৰ কি অনিষ্ট হৈছে। সেইখিনিক চাই আপোনালোকে সেই পইচাটো সোনকালে দিয়াৰ ব্যৱস্থা কৰিব লাগে। কিছুমানে এতিয়ালৈকে শিৱসাগৰে আশে পাশে কিছুমান ঠাইত এতিয়ালৈকে মানে যাবই পৰা নাই, মানে মানুহ ঘৰত সোমাবই পৰা নাই, একঁকাল পানী এতিয়াও আছে। ভিডিঅ'বোৰ দেখি আছোঁ আৰু আমাৰ শিৱসাগৰ আশে পাশে নিজেও চকুৰে দেখি আছোঁ মানে। আৰু 15,000 টকাই একো নহয়, তথাপিও মানে যদি 15,000 টকাটো ৰাইজে পায়, যিসকলে বান বিধ্বস্ত হৈছিলে, তথাপিও কিবা এটা মিনিমাম কিবা এটা, একো কৰিবলৈ নহয়, তথাপিও মানে পোৱাৰ যোগ্যখিনিয়ে পাব লাগে। এইখিনিয়ে ক'লোঁ। আজি ভিডিঅ'টো ইমানে আছিলে আচলতে। ধন্যবাদ।